নমস্কাৰ প্ৰিয় দৰ্শক স্বাগতম জনাইছো ইতিমধ্যে ৰাজ্যত এতিয়া নিৰ্বাচনী ঢৌ দেখিবলৈ পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দল এটা নিৰ্বাচনত ব্যস্ত আৰু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছো মৰিগাঁও জিলাৰ এটা বিশেষ সমষ্টি লাহৰীঘাট বিধানসভা সমষ্টি আৰু লাহৰীঘাট বিধানসভা সমষ্টিৰ AIUDFৰ এবাৰ শক্তিশালী প্ৰাৰ্থী হিচাপে চৰ্চাত থকা সিদ্দিক আহমেদ ডাঙৰীয়া আমাৰ সৈতে আছে পোনপ্ৰথমে আমি আপোনাক স্বাগতম জনাইছো ইতিমধ্যে নিৰ্বাচনৰ প্ৰচাৰ ব্যাপক চলি আছে আপোনাৰ বুলি গম পাইছো তুংগত চলিছে প্ৰচাৰ কেনে ধৰণৰ পৰিৱেশ দেখিছে লাহৰীঘাটত এইবাৰ পৰিৱেশ মোটামুটি হিচাপে লাহৰীঘাট সমষ্টিত যথেষ্ট পৰিমাণে ইউডিএফৰ ভেটি মজবুত আৰু ৰাইজৰ যেটো মনোবল দেখা পাইছো মোটামুটি হিচাপে এইবাৰ নিশ্চিতভাৱে ইউডিএফ দলৰ প্ৰাৰ্থী জিকিব এইটো ৰাইজেও মানে পণবান দিছে ৪৮ বছৰীয়া অপশাসনৰ পৰা মুক্তি পাবৰ কাৰণে ৰাইজে এইবাৰ চিন্তা চৰ্চা কৰিছে যে ৪৮ বছৰীয়া অপশাসন কি ধৰণে এই পৰিয়ালটো ৰাজনীতিৰ পৰা বিদায় দিব পাৰে তাৰ চিন্তা চৰ্চা চলি আছে ইতিমধ্যে এজন বিধায়ক আসিফ নাজাৰ এই বিধায়কজনে ইয়াত এই সমষ্টিটোৰ পৰা এজন যুৱ বিধায়ক হিচাপে তেওঁ প্ৰতিনিধিত্ব কৰি আহিছে আপুনি ভাবেনে এইবাৰ বিধায়কগৰাকীয়ে টিকট পালে টিকট ঘোষণা কৰা হ'ল কংগ্ৰেছৰ তেওঁ আপোনাৰ বাবে প্ৰত্যাহ্বান কোনোবাখিনি হ'ব বুলি প্ৰত্যাহ্বান নহয় কিন্তু কথা হৈছে আপোনালোকে নিজেও গম পাইছে যে আমাৰ দলে ক'ব লগা হোৱা নাই যেটা আছে কংগ্ৰেছ দলৰ তৰফৰ পৰা তেওঁৰ বিৰুদ্ধে যে ধুমুহাৰ সৃষ্টি হৈছে আমাৰ কিন্তু বাকি আছে আজি কংগ্ৰেছ দলৰ প্ৰায় 80% কংগ্ৰেছীয়া তেওঁ বিত্তে কৰিছে তেওঁৰ যিবোৰ কাম অপকৰ্ম লাহৰীঘাট সমষ্টিত 5টা বছৰে লাহৰীঘাট সমষ্টিৰ উন্নয়নৰ নামত একো নাই জিৰো আজি ৰাস্তা ঘাটৰ কথাই কক আজি মেডিকেল ডিপাৰ্টমেণ্টৰ কথাই কক আজি বিভিন্ন হিতানত শিক্ষা অনুষ্ঠানৰ কথাই কক উন্নয়নৰ নামত লাহৰীঘাট সমষ্টি জিৰোত আজি গৰাখহনীয়া বিভিন্ন ধৰণৰ সমস্যা লাহৰীঘাট সমষ্টি জৰ্জৰিত আমি লাহৰীঘাট সমষ্টিবাসী হিচাপে লজ্জিত আজি এনেকুৱা ধৰণৰ এজন ব্যক্তিক ৰাইজে আগুৱাই দিছিল মানুহে ভাবিছিল যুৱ শক্তি হিচাপে তেওঁক পঠিয়াইছিল যে ভাবিছিল লাহৰীঘাট সমষ্টিৰ কিবা নহয় কিবা উন্নতি হ'ব উন্নতিটো দূৰৰ কথা লাহৰীঘাট সমষ্টিৰ 5 বছৰে তেওঁ কিজানি আৰু 25 বছৰ পিছুৱাই লৈ গৈছে আৰু এতিয়া লাজ পাইছে লাহৰীঘাট সমষ্টিৰ ৰাইজে যে এনেকুৱা ধৰণৰ এজন প্ৰতিনিধি বনাই আজি কংগ্ৰেছ দলৰ তৰফৰ পৰাই বিভিন্ন ধৰণৰ প্ৰশ্ন তেওঁৰ ওপৰত আহি আছে আৰু কংগ্ৰেছৰ ভিতৰ চৰাত আপোনালোকে প্ৰত্যক্ষ কৰিছে আজি 80% কংগ্ৰেছী তেওঁৰ বিৰোধ কৰিছে আমাৰতো বিৰোধ আছেই তেওঁৰ কাম কাজৰ ওপৰত আজি কংগ্ৰেছ দলৰ ভিতৰ চৰাটো অত্যন্ত ধুমুহাৰ সৃষ্টি হৈছে তেওঁৰ বিৰুদ্ধে গতিকে এইবাৰ লাহৰীঘাট সমষ্টিৰ মানুহে কোনো কাৰণতেই এওঁৰ নিচিনা মানুহক আকৌ 5 বছৰৰ কাৰণে ক্ষমতাত নিদিয়ে এটা নিশ্চিত এজিপিও এবাৰ ইয়াত টিকট দিছে এজিপি কিবা কাৰণত আপোনাৰ কাৰণে প্ৰত্যাহ্বান হ'ব এজিপি প্ৰত্যাহ্বান নহয় কাৰণ এজিপিৰ ভেটি লাহৰীঘাট সমষ্টিত কোনো ফেক্টৰ নহয় যুঁজখন কংগ্ৰেছ আৰু AIUDFৰ মাজত হ'ব কংগ্ৰেছৰ লগত যুঁজ হ'ব কিন্তু যুঁজ বুলি মই নকওঁ কাৰণ বহুত দূৰত্বত তেওঁলোকে লগত যুঁজ কৰিব লাগিব আপুনি ইয়াৰ পূৰ্বে নিৰ্দলীয় খেলিছিলে বুলি যোৱাবাৰ নিৰ্দলীয় খেলিছিলোঁ তে নিৰ্দলীয় খেলাত অলপ ভোটৰ ব্যৱধানত মই হাৰিছোঁ এবাৰ AIUDFৰ পৰা টিকট পালে আগতে নিৰ্দলীয় খেলি পেলাই আপুনি অলপ ভোটত হাৰিলে AIUDFৰ পৰা টিকট পোৱাৰ কাৰণে ভাল হ'ল নে বেয়া হ'ল ভাল হৈছে যোৱাবাৰে মই ইউডিএফৰ টিকেট প্ৰত্যাহী আছিলোঁ এই এলায়েন্সৰ প্ৰব্লেমত মোক টিকেট নিদিলে তে তাৰপিছত ৰাইজৰ হেঁচাত নিৰ্দলীয় খেলিব লগা হ'ল অলপ ভোটৰ ব্যৱধানত হাৰিলোঁ তাৰপিছত আকৌ আমাৰ যিসকল কৰ্মী আছিল দলৰ তেওঁলোকে আকৌ ক'লে যে আপুনি AIUDFত যোগদান কৰক কাৰণ আমাৰ মানুহখিনি AIUDFৰ প্ৰতি এটা চফ্ট আন্তৰিকতা আছে যাৰ কাৰণে তেওঁলোকেও ক'লে মই AIUDFত জইন কৰিলোঁ দলৰ আমাৰ নেতা হজৰত মাওলানা বদৰুদ্দিন আজমল চাহাবে মোক ক'লে যে তুমি আহা সেই হিচাপে পিছত দলত যোগদান কৰিলোঁ এই 3-4টা বছৰ দলত কাম কৰিলোঁ দলে মোক টিকেট দিলে আজি উৎসাহ উদ্দীপনাত আমাৰ AIUDF দলৰ কৰ্মকৰ্তা তেওঁলোক ওলাই আহিছে যথেষ্ট পৰিমাণে সমষ্টিত কাম কৰি আছে তো এইবাৰ মোটামুটি হিচাপে যেটো পৰিৱেশ পৰিস্থিতি লাহৰীঘাট সমষ্টিত দেখা গৈছে নিশ্চিতভাৱে লাহৰীঘাট সমষ্টিত AIUDFৰ ঝাণ্ডা এইবাৰ উৰিব ঠিক আছে জয় যদি হয় আপুনি বিধায়ক হ'লে নিশ্চিতভাৱে আপুনি জয় হ'ব গতিকে এই ব্যৱধান ভোটৰ ব্যৱধান কিমান হ'ব বুলি ভাবে লাখৰ ওপৰত হ'ব মানে আপুনি 1 লাখতকৈ অধিক ভোটত জয় হ'ব জয় হ'ব মালিকে দিলে
সেইটো কাৰণ কংগ্ৰেছৰ বিধায়কগৰাকীৰ প্ৰতি থকা জনতাৰ ক্ষোভ নে আন কিবা কাৰণ? না, বহুকেইটা কাৰণ আছে, এটা কাৰণ নহয়। এটা হৈছে তেওঁৰ ওপৰত পাব্লিকৰ ক্ষোভ, লাহৰঘাট সমষ্টিৰ কোনো ধৰণৰ উন্নতি নাই, আৰু তেওঁৰ চলন ফুৰণৰ মানুহ অতিষ্ঠ হৈছে। কংগ্ৰেছ দলৰ পৰা জিকি বিজেপিৰ লগত যিটো মিতিৰ আলি, এইটো মানুহে প্ৰত্যক্ষ কৰিছে। মানুহে ভোট দিছে কংগ্ৰেছক, তো বিভিন্ন সময়ত দেখা গৈছে তেওঁ বিজেপিৰ কেম্পতহে কাম কৰি থাকে। এইবোৰ কথা মানুহে প্ৰত্যক্ষ কৰিছে। আৰু ডেভেলপমেণ্টতো জিৰো। আজি ৰাস্তা ঘাট আপুনি লাহৰঘাট সমষ্টিৰ পৰা ওলাই যাওক, মৰিগাঁও সমষ্টিত যোৱাৰ লগে লগে ৰাস্তা ভাল, ঢিং সমষ্টিত যোৱাৰ লগে লগে ৰাস্তা ভাল, জাগিৰোড সমষ্টিত গ'লে ৰাস্তা ভাল, কিন্তু এই লাহৰঘাট সমষ্টিৰ চাৰিআলিত সোমোৱাৰ লগে লগে ৰাস্তা নে গাঁত একো ধৰিব নোৱাৰে, এনেকুৱা পৰিস্থিতি। আপোনাক এই সমষ্টিটোৰ ভোটাৰে যে কিয় ভোট দিব বুলি ভাবে? যে AIUDFৰ প্ৰাৰ্থী হোৱাৰ কাৰণে ভোট দিব বুলি ভাবে, নে কংগ্ৰেছৰ বিকল্প বেলেগ প্ৰাৰ্থী নাই ভাল সেইকাৰণে আপোনাক? নহয়, মই লাহৰঘাট সমষ্টিত জন্মগ্ৰহণ কৰা এজন ব্যক্তি। লাহৰঘাট সমষ্টিৰ হাৱা বতাহ খাই মই ডাঙৰ দীঘল হৈছোঁ, আৰু লাহৰঘাট সমষ্টিৰ প্ৰত্যেকটা সমস্যাৰ লগত মই জড়িত। মই ষ্টুডেণ্ট কালৰ পৰাই মই ছাত্ৰ অৱস্থাত মই সংখ্যালঘু ছাত্ৰ ইউনিয়নত মই কাম কৰিছোঁ। প্ৰায় 10টা বছৰ, 7 বছৰ মই জিলা সভাপতি আছিলোঁ, চেণ্ট্ৰেল কমিটিটো আছিলোঁ। ৰাইজৰ বিভিন্ন ধৰণৰ সমস্যাৰ লগত মই জড়িত। সেই কথাটো ৰাইজে উপলব্ধি কৰে। বিপদৰ সময়ত ৰাইজৰ লগত প্ৰত্যেকটা হেৰিত মই সহযোগ কৰিছোঁ। আৰু এইটো লাহৰঘাট সমষ্টিৰ ৰাইজৰ এটা বিশ্বাস আছে মোৰ প্ৰতি, যে আজি এই যে 48 বছৰে ডক্টৰ নজৰুল ইছলাম, আবুল কাছেম MLA, আসিফ নাজাৰৰ নেতৃত্বত লাহৰঘাট সমষ্টিৰ যিটো পৰিৱেশ পৰিস্থিতি হৈছে, আজি 126টা সমষ্টিৰ ভিতৰত আটাইতকৈ যদি পিছপৰা সমষ্টি আছে এইটো লাহৰঘাট সমষ্টি। আজি গৰাখহনীয়াৰ কথাই কওক, ৰাস্তা ঘাটৰ কথাই কওক, হেল্থৰ কথাই কওক, এডুকেশ্যনৰ কথাই কওক, প্ৰত্যেকটা ছেক্টৰত আমি পিছ পৰি আছোঁ। মানুহৰ এটা বিশ্বাস আছে মোৰ প্ৰতি যে আগুৱাই গ'লে সমষ্টিৰ পৰিৱৰ্তন এটা দেখা পাব বুলি মোৰ প্ৰতি তেওঁলোকৰ এটা বিশ্বাস আছে। আপুনি 3জন বিধায়কৰ নাম ল'লে, 3জন বিধায়কে ক'লে যে সমষ্টিটোৰ উন্নয়ন কৰিব পৰা নাই। 3জন বিধায়কে কৰিব নোৱাৰা কাম আপুনি কৰিব পাৰিম বুলি ভাবেনে? মোৰ আত্মবিশ্বাস আছে, লাহৰঘাট সমষ্টিৰ পৰিৱৰ্তন আনিব লাগিব, আৰু আমি সেই ধৰণে চিন্তা চৰ্চাত আমি আগুৱাই যাব লাগিব। লাহৰঘাট সমষ্টিটোক এই পৰিয়ালটোৱে বহুত ঠগিছে। আজি তেওঁলোকৰ পৰিৱৰ্তন হৈছে, লাহৰঘাট সমষ্টিৰ পৰিৱৰ্তন হোৱা নাই। কি পৰিকল্পনা আছে বিধায়ক হিচাপে যদি আপুনি নিৰ্বাচিত হয়? পৰিকল্পনা আছে, আজি লাহৰঘাট সমষ্টিৰ চাওক এই ৰাস্তা ঘাট, আমি এইখিনি আমি চাব লাগিব কেনেকৈ ডেভেলপ কৰা যায়। আজি গৰাখহনীয়াত 80-90টা গাঁও ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত খহাই গ'ল। আজি এই 48 বছৰৰ ভিতৰত এই মানুহ আজি বিভিন্ন জেগাত আজি সিঁচৰিত হৈ আছে। আপাৰ অসমত আজি নিৰ্যাতন হৈ আছে আমাৰ মানুহ, এওঁলোক ভাৰতীয় নাগৰিক। আজি যদি গৰাখহনীয়া যদি প্ৰতিৰোধ কৰিলে হয়, আজি সুবিধা আছিল। ডক্টৰ নজৰুল ইছলাম 4টা ডিপাৰ্টমেণ্টৰ মালিক আছিল, তেওঁৰ যথেষ্ট সুবিধা আছিল। অসমত কংগ্ৰেছ চৰকাৰ আছিল, তৰুণ গগৈৰ নেতৃত্বত 15টা বছৰ, কেন্দ্ৰত মনমোহন সিঙৰ নেতৃত্বত চৰকাৰ আছিল, ৱাৰ্ড মেম্বাৰৰ পৰা দিল্লীলৈকে তেওঁলোকৰ ক্ষমতা আছিল। এই ক্ষমতা থকাৰ স্বত্তেও তেওঁ যদি সুবিধা ল'ব পৰা নাই, আজি গৰাখহনীয়া লাহৰঘাট সমষ্টিৰ 80টা গাঁৱলৈ মানুহ পথৰ ভিকাৰী হ'ল। আজি বিভিন্ন জেগাত অপমান অপদস্থ হ'ব লগা একমাত্ৰ এই গৰাখহনীয়াৰ কাৰণে। ভাৰতীয় নাগৰিক হোৱাৰ স্বত্তেও আজি বাহিৰত গৈ বিভিন্ন ধৰণৰ লাঞ্ছনা বঞ্চনা খাব লগা হৈছে, একমাত্ৰ এই পৰিয়ালটোৰ কাৰণে হৈছে। তেওঁলোকে যদি ভাবিলে হয় যে লাহৰঘাট সমষ্টিত আজি ব্ৰহ্মপুত্ৰৰ যি কৰাল গৰাখহনীয়া চলি আছে তাৰ প্ৰতিৰোধ কৰাৰ কাৰণে চৰকাৰ কেন্দ্ৰত আছিল, অসমত আছিল, তেওঁলোকে এই সুবিধাটো ল'ব পৰা নাই। আজি প্ৰতিৰোধ হ'লে আজি আমাৰ মানুহ আজি তিৰপালৰ তলৰ ৰাস্তাৰ কাষত নাথাকে। আজি পৰিৱৰ্তন তেওঁলোকৰ হৈছে। আজি 1000 কোটি টকাৰ মালিক তেওঁলোক। আজি দিল্লী, মুম্বাই, গুৱাহাটী, নগাঁও বিভিন্ন ধৰণৰ জেগাত তেওঁলোকৰ সম্পত্তিৰ পাহাৰ। আজি আমাৰ লাহৰঘাট সমষ্টিৰ মানুহ আজি তিৰপালৰ তলত থাকে। আজি পৰিৱৰ্তন আমাৰ হোৱা নাই, পৰিৱৰ্তন তেওঁলোকৰ হৈছে। এইটো কিয় হ'ল? আজি এই কথাবোৰ লাহৰঘাট সমষ্টিৰ ৰাইজে চিন্তা চৰ্চা কৰি আছে যে পৰিৱৰ্তন আমাৰ হোৱা নাই, তেওঁলোকৰ কেনেকৈ পৰিৱৰ্তন হ'ল। এই কথাবোৰ মানুহে চিন্তা চৰ্চা কৰি আছে। ইয়াত ভোটাৰৰ যিটো জনবিন্যাস কেনেকুৱা ধৰণৰ ভোটাৰ আছে? ভোটাৰ আমাৰ সমষ্টিত 3,09,141টা ভোট ৰিচেণ্ট যিটো ভোটাৰ লিষ্ট ওলাইছে, তাৰ ভিতৰত মেক্সিমাম মানুহ মুছলিম জনগোষ্ঠীৰ, প্ৰায় 95%। আৰু ইয়াত যিখিনি মানুহ বিভিন্ন সমষ্টিৰ পৰা সংলগ্ন হৈছে ডিলিমিটেশ্যনৰ পিছত, আৰু সেই এৰিয়াবোৰ প্ৰত্যেকটা এৰিয়া AIUDFৰ
ভোট বেংক হিচাপে পৰিগণিত মানুহে জানে আৰু সেই জাগাখিনি আহি আজি সংলগ্ন হৈছে আপোনালোকে জানে ঢিং সমষ্টিৰ পৰা 9টা পঞ্চায়ত আটাইতকৈ বেছি জাগা ঢিং সমষ্টিৰ পৰা আহিছে তাততো 20 বছৰে আপোনালোকেও জানে ৰাইজেও জানে যে 20 বছৰ তাত কি দলক সাপোৰ্ট কৰে গতিকে নিশ্চিতভাৱে জনবিন্যাস যেটো চলি আছে তাত এডিএফৰ কাৰণে যথেষ্ট পৰিমাণে ভাল আপুনি 5% কথা ক'লে 5% অনা মুছলমান লোক আছে বুলি কৈছে সেই সকলো ভোটটো এআইডিএফে পাব বুলি ভাবে নিশ্চিতভাৱে পাম এইবাৰ সেইবোৰ মানুহৰ লগত আমাৰ এটা ভাল সম্পৰ্ক আছে মানে হিন্দু ভোটটো এআইডিএফে পাব হিন্দু ভোট আমি তো কংগ্ৰেছ বা অন্য দলতকৈ বেছি পাম কি কাৰণে তেওঁলোকৰ লগত মোৰ এটা ব্যক্তিগত এটা সম্পৰ্ক আছে তেওঁলোকেও জানে যে এই মানুহটো ইমান দিন ধৰি ৰাজনীতিত লাগি আছে তেওঁলোকো আফসোস কৰে যে দুবাৰ তেওঁলোক খেলিলে জিকাব পৰা নাই এইবাৰ কিন্তু তেওঁলোকৰ মুখৰে ওলাইছে যে মানুহজনক এইবাৰ আগবঢ়াই দিব লাগে সেই এটা সেন্টিমেন্টত তেওঁলোকে আলাপ আলোচনা কৰি আছে মই যেটো গম পাইছো ঠিক আছে বাকি প্ৰচাৰৰ বিষয়ে যদি অকন কেনে ধৰণে প্ৰচাৰ চলোৱা হৈছে প্ৰচাৰ আমি 30টা পঞ্চায়তত আমাৰ প্ৰত্যেকটা পঞ্চায়তত আমাৰ কমিটি আছে ওয়ার্ড কমিটি পর্যন্ত আমার আছে তৃণমূল পর্যায়লৈকে আমার সাংগঠনিক ভেটি মজবুত তেওঁলোকে আলাপ আলোচনা কৰি আছে আৰু ময়ো প্ৰত্যেকটা জিপিত প্ৰায় ওয়াৰ্ডতে মই কাম কৰিছো মানুহৰ যেটো মনোবল দেখিছো যে এডিএফৰ ভেটি যথেষ্ট পৰিমাণে মজবুত এবাৰ কোনো কাৰণতে কংগ্ৰেছত ওলাই যাব নিদিয়ে ঠিক আছে ধন্যবাদ জনাইছো আপুনি অত্যন্ত ব্যস্ততাৰ মাজত ইমান সময় দিছে শেষত সমষ্টিবাসীক উদ্দেশ্যে আমাৰ জৰিয়তে আপুনি কি জনাব মই সমষ্টিবাসীক এই কথাটোৱে জনাম আজি লাহৰঘাট সমষ্টিত আজি বিগত স্বাধীনতাৰ পিছৰ পৰা লাহৰঘাট সমষ্টিটোক অধিক সময় কংগ্ৰেছ দলে শাসন কৰিছে আৰু এই কংগ্ৰেছ দলে শাসনৰ কাৰণে আজি লাহৰঘাট সমষ্টি প্ৰত্যেকটা সাইডতে আমি পিছপৰি আছো তো মই লাহৰঘাটবাসী ৰাইজক মই এটাই অনুৰোধ কৰিম যে পৰিৱৰ্তন আনিব লাগে আৰু এই যে অধিক সময় যেটো দলে কাম কৰিলে কোনো ধৰণৰ উন্নয়নমূলক কাম নাই আৰু বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ যিকোনো ইস্যুত কংগ্ৰেছে কোনো ধৰণৰ মাত নামাতে আজি আপোনাৰ বাংলাদেশী ভাৰতীয় নাগৰিকক পুশবেক কৰাৰ কথাই কক আজি উচ্ছেদৰ কথাই কক আজি আপাৰ অসমৰ পৰা মিয়া মানুহক বিভিন্ন লাঞ্ছনা বঞ্চনা কৰি তাৰ পৰা বিতাৰিত কৰাৰ কথাই কক কোনো এটা ঘটনাত সংখ্যালঘু মানুহৰ ক্ষেত্ৰত তেওঁলোকে মাত নামাতিলে কংগ্ৰেছে আজি লাহৰঘাট সমষ্টিৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহে কংগ্ৰেছক কি যুক্তিত ভোট দিব বিপদৰ সময়ত যেহেতু কংগ্ৰেছ দলে এই সংখ্যালঘু মানুহৰ লগত খাৰা নহল তো ভোটৰ সময়ত কি যুক্তিত ৰাইজে ভোট দিব আজি যদি এই বিপদৰ সময়ত মাত মাতিল হয় মানুহে চিন্তা কৰিলে হয় যে কংগ্ৰেছে আমাৰ কাৰণে দুটা মাত মাতিছে কিন্তু কোনো ধৰণৰ তেওঁলোকে আজি সংসদে কক আজি এমএলএ কক বা কংগ্ৰেছৰ নেতা কৰ্মীৰ কথা কক কোনো এটা সাইডৰ পৰা তেওঁলোকে মাত নামাতিলে এই বিপদৰ সময়ত মানুহে সেই কাৰণে উপলব্ধি কৰিছে যে এই দলটোক আমি বহুত দিলো কিন্তু আমি একো নাপালো এই ৰিসেন্ট 3টা ঘটনাত মানুহ মানে অতিৰিক্ত মানে খঙত হেৰি হৈ আছে তাৰ মানে সেই ঘটনাৰ পৰা মানুহে এটা সিদ্ধান্ত লৈছে যে কংগ্ৰেছ দলক এইবাৰ অসমৰ পৰা এহেকুনি দিব লাগে সেই চিন্তা চৰ্চাত মানুহ আগবাঢ়ি আছে আৰু এইটো সঁচা কথা আপুনি চাওক আজি ৰকিবুলৰ নিচিনা মানুহে কচুতুলিত উচ্ছেদ হৈছিল সাংবাদিকে সুধিছিল যে আজি ইয়াত মুছলমান মানুহ আপোনাক 10 লাখ ভোটৰ ব্যৱধানত ধুবৰীবাহীয়ে বদৰুদ্দিন আজমলৰ নিচিনা মানুহক হেৰুৱাই আপোনাক দিল্লীত পঠিয়াইছে আজি ইয়াত কচুতুলিত বলডোজাৰলৈকে উচ্ছেদ হৈ আছে মানুহ গুলিয়াই মাৰিছে তাত এই সম্পৰ্কে আপুনি কি কয় তেওঁ উত্তৰ দিছিল যে মই এই সম্পৰ্কে একো ক'ব নোৱাৰো মোৰ দলৰ তৰফৰ পৰা নিষেধ আছে গতিকে আজি ৰকিবুলৰ নিচিনা মানুহক এটা কিয় 1000 বাৰ এমপি বনালে এই কমিউনিটিৰ কিবা লাভ হ'ব আজি যে পুশবেক কৰিলে পুশবেক কৰা সময় 36 ঘণ্টা আজি আমাৰ মা ভনীসকল ভাৰতীয় নাগৰিক তেওঁলোক বুৰু খেতিত 36 ঘণ্টা পানীত ৰখি আছে তাৰ পিছতো এআইডিএফৰ বাহিৰে কোনো দলে এটা মাত নামাতিলে আজি আপাৰ অসমত আজি সংখ্যালঘু ভোটেৰে পদ্মত বৰদলৈ এমপি হৈছে তেওঁৰ ঘৰৰ সন্মুখৰ পৰা আজি মুছলমান মানুহক বিতাৰিত কৰিছে অপমান অপদস্থ কৰি এটা মাত নামাতিলে তে কোন যুক্তিত আজি 75% ভোট দি তেওঁক জিকাইছিল আজি বিপদৰ সময়ত আজি গৌৰৱ গগৈ সমষ্টিৰ পৰা অখিল গগৈৰ সমষ্টিৰ পৰা লুৰিনজ্যোতিৰ সমষ্টিৰ পৰা আজি মানুহ বিতাৰিত হৈছে অপমান অপদস্থ হৈছে আজি এই বিপদৰ সময়ত না গৌৰৱ গগৈয়ে মাত মাতিলে না অখিল গগৈয়ে মাত মাতিলে না লুৰিনজ্যোতিয়ে মাত মাতিলে
না আজি এই যে এমপিটো বনাইছে আজি সংখ্যালঘুৰ ভোটেৰে জয় হৈছিল তেওঁ এটা শব্দ ক'লে গতিকে তেওঁলোকে সংখ্যালঘুৰ ভোট বিচাৰাৰ কোনো যুক্তি নাই বিপদৰ সময়ত যদি মাত নামাতে আজি যিসকলে বিপদৰ সময়ত মাত মাতে তেওঁলোকৰহে যুক্তি আছে আজি তেওঁলোকৰ যুক্তি নাই সংখ্যালঘু ভোট বিচাৰাৰ গতিকে মানুহে এবাৰ সিদ্ধান্ত লৈছে যে এই কংগ্ৰেছ দলটোক আমি স্বাধীনতাৰ পিছত প্ৰায় 52 বছৰ আত্মা আমি শাসনত ৰাখিলোঁ এই 52 বছৰৰ ভিতৰত আমি একমাত্ৰ লাঞ্ছনা বঞ্চনাৰ বাহিৰে আমি একো পোৱা নাই গতিকে আৰু 100 বছৰ যদি এই চৰকাৰক আমি কংগ্ৰেছক দিওঁ আমাৰ কোনো এই জাতিৰ কোনো উন্নতি নহয় ঠিক আছে আমি ধন্যবাদ জনাইছোঁ আপুনি অত্যন্ত ব্যস্ততাৰ মাজত এই সময় দিলে পুনৰবাৰ আপোনাক শুভেচ্ছা জনাইছোঁ আপুনি যি ধৰণে সপোন দেখিছে নিৰ্বাচনত জয়ী হোৱাৰ পৰিকল্পনা কৰিছে সেয়া বাস্তৱত ৰূপায়িত হ'ব ধন্যবাদ বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.